শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। নমো ভগৱতে বাসুদেবায়। জন্মনস্যায়তুমন্নয়দেতরতে চট্টে চ বিজ্ঞাসরৎ তেনে ব্রহ্মা হৃদয়াদিকময়ে মুহ্যন্তে যৎসুরায় তেজো মৃদং যথা বৃণিময়ো যত্ততে চগ্রমিচা ধন্যাসেনা সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কর্তবা বস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম। শ্রীমদ্ভগবতে মহামুনি কৃতে কিংবা পররেশ্বরঃ ছদ্রো হৃদি অবরুদ্ধতে যত্র কৃতিবে শুশুবে তৎক্ষণাৎ। নিগমাকল্পতরো গলিতং ফলং সুখমুখস্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহুরসিকা ভুবি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি বাপবান্ধৱ ভকত বৈষ্ণৱ সমস্ত, নলবাৰী নামঘৰত আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত উপবিষ্ট সমস্ত কৃপালু বাপ বান্ধৱ সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই আজি ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিম ভাগ পাঠ পৰ্যালোচনা হ'ব। ভক্তিৰূপী গংগাৰ পাৰলৈ পৰীক্ষিত স্বৰূপ পাণ্ডৱৰ পৰম পবিত্ৰ নাতি বৈষ্ণৱজনৰ ঈশ্বৰ স্বৰূপ গুৰু শুকদেৱৰ গংগাৰ পাৰলৈ আগমন, এই শীৰ্ষৰ পৰাই আজি পাঠভাগ আছে। ঐ হিমতে তৈতে আসন নৃপতি ঋষি সবস মনিতে হে ফুৰন্তে ভ্ৰমন্তে ব্যাস সুত শুক অমিলিল আশী তো
গায়ে সুৰস এই বৰিষ সমানো এই সুকুমাৰ হাবেশ এই শ্যামল শৰীৰ হীৰ ছত্ৰাকৃত হে নীলয় কোনচি কেশ হে ভ্ৰুৱ সুললিত আয়ত লোচন হে যেন পংকজ পাখি হে উন্নত নাসিকা সুন্দৰ বদন হে দশন ইষ হাঁহি সমৰুচিকৰ কৰ্ণ কম্বুকণ্ঠ এ দেখন্তে চিত্ৰ সন্তুষ্ট অজানু লম্বিত বাহু বক্ষস্থল হে বহল পৰ পুষ্ট কৰ কিশলয় সদিশ সুদীৰ্ঘ হে বৰতোলয় পান্তি হে দেখন্তে সন্তোষ তাতে কৰয়াতি হে নখ চন্দস ক্ৰান্তি হে সিংহ বন্ধ স্কন্ধ সুচন্দ উদৰ দেখন্তে মিল সন্তোষ সুগভীৰ নাভি চাৰো জানো জংঘা হে চৰণ পংগ কোশ হে ৰত্নৰ শলকা সদৃশ আঙ্গুলি হে নখেৰে জ্যোতি উজ্জ্বল হে মহামনোহৰ হে ৰাতুল কমল হে দেখি দুয়ো দতল এ কৃষ্ণৰ শৰীৰ সদৃশ সাক্ষাতে এ কৰন্তে আছে প্ৰকাশ হে কুটিল কুন্তল হে শোভিতি লম্বিত হে বস্ত্ৰহী নদী গবাস অত্যম
তই উত্তম অংগ লাবণ্যক নোজোৰই কোটি মদনে এই হাসিত বদন দেখি মোহ হুয়া অবেৰি ফুৰৈ না ৰিগনে বাতুল বুলিয়া সৱাল সকলে নচাৰৈ শোক ৰকুল এই মহামুনিগণে শোক কচিনিয়া এ কৰিলন ৰিবুল এ আসনৰ পৰা উঠি বক্ষণে এ কৰিলা সবে হাদৰ এই মাথাত কলিয়া শুবৰ নয়াখন এ আনি দিলান ৰে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হ'ল সুদ সৌনক সংবাদে। সুদ এই শুকমুনিৰে শিষ্য, সুদমুনিৰ গুৰু শুকদেৱ। পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰালে গুৰু শুকদেৱে। শুকদেৱ ব্যাস নন্দন। বাকী যিমান মুনি আছে, যোগী আছে, সাধন সিদ্ধ ঋষি আছে, সকলোতকৈ ব্যতিক্ৰম কোন? শুকদেৱ ভগৱান। কিয় ব্যতিক্ৰম? শুকদেৱৰ ৰূপটো ভগৱান কৃষ্ণৰ দৰে। তেওঁৰ মুখত সদায় ঈষৎ ঈষৎ হাঁহি, চৰণ অৰুণ, নেত্ৰ আয়ত, মদনৰ ধনুৰ দৰে তেওঁ চকুৰ চেলাউৰি, নাসিকা তিল ফুলৰ দৰে, ওঠ দুটা ৰক্তিম হৈ সৰ্বদা বদন জিলিকি থাকে, আৰু তেওঁ চুলিখিনি কোলা নহয়, নীল বৰণৰ, অকুঞ্চিত অৰ্থাৎ আউলি বাউলি হৈ তেওঁ উজ্জ্বল ৰক্তিম বদনখনক কি কৰে? বেছি শোভা কৰি জিলিকি থাকে। আৰু তেওঁ শিৰভাগ কেনেকুৱা? এটা ছাতিৰ নিচিনা। যেন সমস্ত দৈহিক সৌন্দৰ্যৰ যিখিনি উপাদান, এই গোটেইখিনি উপাদানক তেওঁ শিৰৰূপী সেই ছাতিভাগে ধাৰণ কৰি আস্বাদন কৰি ৰাখিছে। বহুতে ভাবে, বিশেষত শিশুসকলে, এই ঋষিজন বাতুল অৰ্থাৎ পাগল বুলি। ১৬০০ বছৰীয়া তৰুণ যুৱতীসকলে শুকক দেখিলে পাছে পাছে দৌৰি ঘূৰি ফুৰে। কিয়? শুকৰ সমান সুন্দৰ কামদেৱো নহয়, ইমান সুন্দৰ। তেওঁৰ হাতৰ আঙুলিবিলাক, হস্তৰ যিবিলাক আঙুলিবিলাক ৰত্নৰ শলিকাৰ নিচিনা। হাত ভৰি অৰ্থাৎ হস্ত পদ্ম আৰু চৰণ ললিত গলিত। তেওঁ দেহৰ কাম দিয়ে, তেওঁ যেনি যায় সেই ঠাইকণ পোহৰ কৰি থাকে। কিয়? শুকৰ সেয়া দেহ নহয়, তেওঁ দেহৰ তত্ত্বত আছেহে। কি হৈ? তেওঁ আত্মা। কিয় আত্মা? তেওঁ সদায় ১৬০০ বছৰীয়া হৈ আছে, তেওঁৰ বয়স নাবাঢ়ে, দেহৰ পৰা যৌৱন কোনোদিন নাতৰে, আৰু
মুখত সদায় ইহত হাঁহি প্ৰকাশ হৈ থাকে আৰু মুখত কি মুখত সদায় ভগৱান কৃষ্ণৰ নাম ভগৱান কৃষ্ণৰ গুণ গান আৰু তেওঁ নৃত্যৰে সৈতে ভোক জ্বলাই যায় কেৱল ভগৱান কৃষ্ণৰ স্তুতি কৰে আৰু নৃত্য কৰি কৰি ভগৱান কৃষ্ণৰ ভক্তি ভাৱনাত তেওঁ দুচকুৱে চকু পানী বহায় যিখন গৃহলৈ সুখদেৱ ভগৱান গৈ উপগত হ'ব সেইখন গৃহ নহয় সেইখন পুণ্যতীৰ্থ হৈ পৰে গৃহৰ যত যিমান অমংগল আছিলে এইজন সুখদেৱ যদি কেনেবাকে কোনোবা গৃহস্থীৰ ঘৰত গৈ প্ৰৱেশ হৈ যায় ৰোগ ব্যাধি অপায় অমংগল দৰিদ্ৰতা পৰ্যন্ত সমস্তখিনি দূৰ হৈ যায় অৰ্থাৎ সুখৰ আগমন মানেই পৰিপূৰ্ণ আশীৰ্বাদ আৰু কিবা সুখৰ আগমন মানেই জীৱন সাফল হৈ যোৱা সুখৰ আগমন মানেই ভগৱন্ত কৃষ্ণৰ প্ৰকাশ হৈ যোৱা এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিম পাণ্ডৱৰ নাতি পৰীক্ষিতক 28,000 ঋষিক ভাগৱত কথা কীৰ্তন কৰি শ্ৰৱণ কৰোৱা সুতমুনিক যিজন ভগৱত মূৰ্তি ঈশ্বৰ গুৰু ভগৱান ব্যাসনন্দন সুখদেৱে এই অমৃতময় ভাগৱত কথা কৈ অমৃত তত্ত্বৰ ভাগ দিলে সেইজন গুৰুৰ ৰূপটো ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিমত প্ৰকাশ কৰা হৈছে কিয় প্ৰকাশ কৰা হৈছে যে মই তোমাক যি ভাগৱত কৈছো এই ভাগৱত ৰূপটোৱেই মোৰ গুৰুৰ ৰূপ যিজন গুৰুৰ মুখপদ্মে এই অমৃতময় ভাগৱত মই অকুলিন ফুটে পাইছিলো এই ভাগৱত যে মই তোমালোকক কৈছো এইজনেই মোৰ ভগৱান মই যিজনৰ ৰূপটো তোমালোকক এটা অন্তিমত বেকত কৰিম এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিমত সুখদেৱ ভগৱানৰ প্ৰৱেশ হ'ল ওলৈ প্ৰৱেশ হ'ল গংগাৰ পাৰলৈ এই গংগাৰ পাৰটোৱেই হ'ল আটাইতকৈ ৰহস্যময় তত্ত্ব গংগাৰ পাৰ মানে গংগা নদীৰ পাৰত বহি থকা নহয় গংগা ঐশ্বৰিক গুণ যশ লীলা আৰু ঐশ্বৰিক সমস্ত সম্পদৰ সমৃদ্ধিৰে সৈতে পৰিপূৰ্ণ হৈ থকা সেইখন স্থান যিখন স্থানত যদি কেনেবাকে উপগত হৈ যোৱা যায় মৃত্যুৰ ভয় আৰু কেতিয়াও নাথাকে জীৱনৰ যিমান অজ্ঞান অবিদ্যা দুখ কষ্ট আছিলে সমস্তখিনি তাত পোৱাৰ লগে লগে শেষ হৈ যায় সেইটো কাৰণে গংগা অৰ্থাৎ জ্ঞান ভক্তি আৰু বৈৰাগ্য য'ত ঈশ্বৰ কৃষ্ণৰ জ্ঞান য'ত ঈশ্বৰ কৃষ্ণৰ ভক্তি আৰু এই দুইটা বস্তু প্ৰাপ্ত হোৱাৰ পাছত য'ত জীৱনৰ প্ৰতি ঈশ্বৰমুখী আনন্দ আহে আৰু বৈৰাগ্য ভাৱ জন্ম হয় সেই তীৰ্থক্ষেত্ৰৰ নাম হ'ল গংগা এই তীৰ্থখনক গংগা ৰূপত কোনে পৰিণত কৰিব তীৰ্থক গংগাত পৰিণত কৰিব পাৰে কোনে কেৱল গুৰুৱে যদি গুৰু নাথাকে গংগা সৃষ্টি নহয় যদি গুৰু নাথাকে তেতিয়াহ'লে গংগা সৃষ্টি নহয় সেইটো কাৰণে য'ত গুৰুৰ উপগত হ'ব আগমন হ'ব তাতেই গংগাময় ভক্তিৰ ধাৰা বুবলি ল'ব সুখদেৱ ভগৱান সাক্ষাৎ ঈশ্বৰ মূৰ্তি এইজন সুখদেৱে কোনোদিন কাৰো গৃহত এজনী গাই দোহন কৰাতকৈ বেছি সময় অপেক্ষা নকৰে সীমান্তন সময়েই ৰয় সুখ আনন্দময় কৃষ্ণৰ গীত গাই গাই গোটেই জগতত নৃত্য কৰি ফুৰে আৰু তেওঁৰ পাছত যিসকলে দৌৰি ফুৰে তেওঁৰ পাছত যিসকলে তেওঁক অনুসৰণ কৰে তেওঁ কাৰো প্ৰতি কোনো ভূক্ষেপ নাই তেওঁৰ লক্ষ্য কি কেৱল পৰমাত্মা কৃষ্ণ পিতৃগুৰু বেদব্যাসৰ কৃপাত তেখেতে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পালে এই ভাগৱত শাস্ত্ৰকে তেওঁ হৃদয়ত লৈ ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি তেওঁ গোটেই জগতখনক পবিত্ৰ কৰি ফুৰে 60,000 ঋষি আহি গংগাৰ পাৰত উপগত হ'ল এই ঋষি সমস্তক চৰণ ধুৱাই চৰণৰ আশীৰ্বাদ লৈ ঋষি সমস্তক পৰীক্ষিতে
নিবেদন কৰিলে যে হে ঋষিসকল, সপ্তম দিৱসত তক্ষকৰ দ্বাৰা যি মোৰ মৃত্যুৰ অভিশাপ আছে, এই অভিশাপটোক আপোনালোকে বিফল কৰিব নালাগে। এই ঋষিৰ অভিসম্পাত সফল হওক। এই ঋষিৰ অভিসম্পাত মোৰ কাৰণে অভিসম্পাত নহয়, এই ঋষিৰ অভিসম্পাত মোৰ কাৰণে আজি আশীৰ্বাদ হ'ল। যদি ঋষিয়ে মোক 7 দিনতে মৃত্যুৰ অভিশাপ নিদিলেহেঁতেন, আপোনালোকৰ দৰে পৰম বৈষ্ণৱ ঈশ্বৰ মূৰ্তিস্বৰূপ এই ঋষিসকলৰ মই চৰণ দৰ্শন কৰিবলৈ নাপালোহেঁতেন, আৰু আপোনালোকৰ চৰণৰ মই আশীৰ্বাদৰ ভাগ ল'ব নোৱাৰিলোহেঁতেন। তথাপিতো মই এইটো এতিয়াও গংগাৰ পাৰত সংকটতেই পৰিছোঁ। হে ঋষি সমস্ত, আপোনাক সবেই মোৰ কাৰণে ভগৱত বিচাৰ ৰূপ। যদি আপোনালোকে মোক আজ্ঞা দিয়ে, মই মোৰ জীৱনৰ কেইটামান প্ৰশ্ন আপোনালোকক সুধিব পাৰোঁ, যে মই কম সময়ৰ ভিতৰত নিয়মমান হৈ মৃত্যুমুখী হৈ মুমুক্ষু হৈ মই কি কৰ্ম কৰিলে মই উদ্ধাৰ হ'ব পাৰিম, আপোনালোকে মোক তাৰ উত্তৰ দিয়ক। কোনোজন ঋষিয়ে ক'লে তুমি যজ্ঞ কৰা, কোনোজন ঋষিয়ে ক'লে তুমি দান কৰা, কোনোজন ঋষিয়ে ক'লে তুমি তপস্যা কৰা, কোনোজন ঋষিয়ে ক'লে যে তুমি যিটো এই সময়ত কৰিব সম্ভৱ তাকে কৰা। নানা ঋষিৰ নানা মত শ্ৰৱণ কৰি পাণ্ডৱৰ নাতি পৰীক্ষিত গংগাৰ পাৰত মৌন হৈ বহি পৰিলে, আৰু একান্ত চিত্তে হৃদয়ত তেওঁ উপাসনা কৰিলে দৈৱকী নন্দন কৃষ্ণ। হে দৈৱকী নন্দন কৃষ্ণ, মোৰ জীৱনৰ যি সমস্যা, মোৰ জীৱনৰ যি প্ৰশ্ন, এই প্ৰশ্নৰ উত্তৰ মোক ঋষি সমস্তই যদিও দিছে, এই প্ৰশ্নৰ উত্তৰত মই আশ্বস্ত হ'ব পৰা নাই। মোক এই প্ৰশ্নৰ উত্তৰ লাগে। যিকেইটা প্ৰশ্নৰ উত্তৰ ঋষি সমস্তে দিলে, অথচ মই আশ্বস্ত হ'ব পৰা নাই। পৰীক্ষিত ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা কৰি মৌন হৈ চকুমুটি বহি দিলে। সহস্ৰ ঋষিয়েও বহি পৰিলে গংগাৰ পাৰত, যে এইদৰেই যদি পৰীক্ষিতৰ 7 দিনৰ অন্তত তক্ষকৰ দংশনত মৃত্যু হয়, আমি ইয়াৰ পৰা উঠি নাযাওঁ, পৰীক্ষিতৰ সংগ দি থাকিম। সাধু সংগ, ভকতৰ সংগ, বৈষ্ণৱৰ সংগ। এই ঋষি সমস্ত সাধন ক্ষিদ্ৰ শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষি তালে আহিছে। বশিষ্ঠ, ব্যাস, পুলক, পুলস্তি, অত্ৰি, ঔব, কন্ন ঋষি হয়নে, দেৱ ঋষি, নাৰদ, বেদব্যাস, টিকালজ্ঞ ঋষি হয়নে, সমস্তজন আছে। কিন্তু পৰীক্ষিতৰ এই প্ৰশ্নৰ উত্তৰ এজন ঋষিও দিয়া নাই। বেদব্যাসক ভাগৱত প্ৰণয়ন কৰিবলৈ উপদেশ দিয়া দেৱ ঋষি নাৰদ আছে, নাৰদে উত্তৰ দিয়া নাই। এই ভাগৱত বেদব্যাসেই প্ৰণয়ন কৰিছে, অথচ বেদব্যাসে উত্তৰ দিয়া নাই। সকলোৱে মৌন হৈ বহি আছে। এটাই কাৰণ, যে পাণ্ডৱৰ নাতি পৰীক্ষিতক ঋষি সমাজে বেদৰ জ্ঞান ভক্তিৰ তত্ত্বৰে যিকেইটা উপদেশ দিলে, তেওঁ এইকেইটাত যেতিয়া আশ্বস্ত হ'ব নোৱাৰিলে, তেতিয়াহ'লে আমি আৰু তেওঁক এতিয়া একো উপদেশ দিব লগা নাই। নৃত্য কৰি কৰি সেই সময়তেই যেতিয়া আহি ব্যাসনন্দন শুকদেৱ ভগৱান এই অনন্য ৰূপত, ঈশ্বৰ ৰূপত, কৃষ্ণৰ স্বৰূপ ৰূপত যেতিয়া আহি প্ৰৱেশ হৈ গ'ল, সহস্ৰ ঋষিয়ে বহি থকা আসনৰ পৰা উলম্ব হৈ দিলে, থিয় হৈ দিলে। প্ৰত্যেকেই দুহাত দাঙি ঘোষণা কৰিলে, হৰি হৰি হৰি। অৰ্থাৎ যেতিয়ালৈকে হৰিৰ প্ৰকাশ নহয়, তেতিয়ালৈকে ভগৱন্ত প্ৰভুৰ প্ৰকৃত কৃপা লাভ নহয়। ঋষিসকলে পৰীক্ষিতক আশ্বস্ত কৰিছে, কিন্তু হৰিধ্বনি ঘোষণা কৰা নাছিলে। কেতিয়া ঘোষণা কৰিলে? যেতিয়া শুকদেৱ আহি গ'ল গংগাৰ পাৰলৈ, বোলে কি দেহত বসন নাই, ঈশ্বৰৰ ৰূপৰ দৰে আত্মাৰূপ, কোনো গপ নাই, ভেম নাই, কুটিল নাই, জটিল নাই, আনন্দ ৰূপ কৃষ্ণৰ দৰে, এওঁই হৰিৰ স্বৰূপ। সেইটো কাৰণে সমস্তজনে উলম্ব হৈ যেতিয়া হৰি হৰি ঘোষণা কৰিলে, কি হৈ গ'ল? পৰীক্ষিত নৃপতিয়ে তেতিয়া দেখিলে যে যিজন দেৱৰো দুৰ্লভ, যিজন ঋষিয়ে কোনো গৃহস্থৰ ওচৰত মাত্ৰ এজনী গাই দোহন কৰা সময়হে অপেক্ষা কৰে, সেইজন পৰম ঋষি, সেইজন পবিত্ৰ মুনি শুকদেৱ ভগৱান যেতিয়া মোৰ ওচৰলৈ আহিছে, মোৰ জীৱনৰ যিমান সমস্যা আছে, আজি সকলো সমস্যাই সমাধান হৈ যাব।
সেইটো কাৰণে পৰীক্ষিত নৃপতিয়ে শিৰত সুবৰ্ণৰ আসন আনিছে। সুবৰ্ণৰ আসন আনি সুখদেৱ ভগৱানক তেওঁ নিজেই সোণৰ পাত্ৰত পবিত্ৰ গংগাৰ জল আনি সেই জলেৰে গুৰু ভগৱানৰ চৰণ ধুৱাইছে। গুৰু ভগৱানৰ চৰণ ধুৱাই গুৰুৰ চৰণৰ সেই অমৃতময় পবিত্ৰ জল তেওঁ মস্তকত লৈছে, শিৰত লৈছে। আৰু তেতিয়া পৰীক্ষিত নৃপতিয়ে কান্দিছে, দুই চকুৰে চকু পানী বৈ আহিছে। কি কাৰণে আহিছে? যে মই যিজনক পাম বুলি, মোৰ জীৱনৰ সমস্ত প্ৰশ্নৰ উত্তৰ মোক যিজনে দিব বুলি, মই ভগৱান কৃষ্ণ বুলি যাক মই ভজি আছিলো, এইজনেই মোৰ কৃষ্ণ। যিদৰে ভগৱান কৃষ্ণৰ কোনো মায়া নাই, এইজন শুকৰ কোনো মায়া নাই। যিজনে ভগৱান কৃষ্ণৰ দৃষ্টিত কোনো ভেদ নাই, এইজন ব্যাসনন্দন শুকৰ দৃষ্টিতো কোনো ভেদ নাই। পুৰুষ মহিলা জগতৰ একো বস্তুতেই তেওঁৰ ভেদ দৃষ্টি নাই, তেওঁ অমৃত দৃষ্টি। সেইটো কাৰণে অমৃতৰ তত্ত্ব হৈ, ঈশ্বৰৰ স্বৰূপ হৈ, দৈৱকীনন্দন কৃষ্ণৰ নিৰ্গুণ ভক্তিৰ ধাৰাক গংগা ৰূপেৰে বোৱাই এই জগতক পবিত্ৰ কৰি দিব পৰা যিজন গুৰু, ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিম গুৰুৰ আগমন। অৰ্থাৎ ভাগৱতৰ প্ৰথম স্কন্ধ মানেই হ'ল গুৰুৰ তত্ত্ব। এই গুৰুৰ তত্ত্বইহে আমাক গোবিন্দৰ চৰণ দিব। আৰু গোবিন্দৰ চৰণ যদি আমি পাব পাৰোঁ, তেতিয়াহ'লে আমি সংসাৰ বনত মায়ামিগ খেদি ফুৰা আমি প্ৰত্যেকেই মৃত্যুমুখী জীৱৰূপী পৰীক্ষিত। এই মৃত্যুমুখী জীৱৰূপী পৰীক্ষিতৰ জীৱনৰ সমস্যাৰ শেষ নাই। এই জীৱনৰ সকলো সমস্যাৰ শেষৰ যিটো উপায় আছে, সেই উপায়টোৱেই হ'ল সুখদেৱ ভগৱানে দিয়া ভগৱন্ত কৃষ্ণৰ অমৃত কথা, ভাগৱত কথা। এইটো কাৰণে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। এই সুখৰূপী গুৰুৰ যি ঈশ্বৰ মূৰ্তি, এই ঈশ্বৰ মূৰ্তি সুতে হৃদয়ত প্ৰতিষ্ঠা কৰি এই ভাগৱত কথা নিৰ্মিত ক্ষেত্ৰত কৈছে। সেইটো কাৰণে যিজন গুৰুৰ ৰূপ তেওঁ হৃদয়ত প্ৰতিষ্ঠা কৰি 28 সহস্ৰ ঋষিক নৈমিষত সত্ৰ পাতি এই ভাগৱত অমৃত দিছে, সেইজন গুৰুৰ ভাগৱতৰ প্ৰথম স্কন্ধত কি হৈছে? প্ৰৱেশ হৈছে। গুৰুৰ চৰণ সেৱাই হ'ল গংগা প্ৰাপ্তিৰ উপায়। সেইটো কাৰণে গংগা মানে জ্ঞান, গংগা মানে ভক্তি, গংগা মানে বৈৰাগ্য, গংগা মানে গুৰুৰ চৰণ সেৱা। এই গোটেইকেইটা একেলগে য'ত সাধন হয়, সেই প্ৰবাহিনী নদীৰ নাম হ'ল দেৱ নদী গংগা। ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে, হে অৰ্জুন, নদীবিলাকৰ মাজত তুমি মোক জানি ল'বা বোলে কি, মই দেৱনদী গংগা। কি নদী? দেৱনদী। কিয় ক'লে দেৱনদী বুলি? অকল গংগা বুলি কিয় নক'লে? যে মোৰ দৈবিক গুণবিলাকক যি হৃদয়ত ধাৰণ কৰি মোৰ ঈশ্বৰ তত্ত্বৰ প্ৰাপ্তিৰ কাৰণে যি গুৰুৰ চৰণ সেৱা কৰি গুৰুৰ পৰা মোৰ ভক্তিৰ জ্ঞান লয়, সেই নদীখনেই হ'ল প্ৰবাহিনী গংগা। আৰু সেই তত্ত্বটোৱেই হ'লো মই কি? মই হ'লো দেৱনদী গংগা। গতিকে ওই বৈ থকাখন গংগাৰ কথা আমাক ভাগৱতে কোৱা নাই। ভগৱন্তৰ বামন অৱতাৰত বলিৰ পৰা তেওঁ যেতিয়া দান লৈছিলে, তেওঁ চৰণৰ অগ্ৰভাগ, বুঢ়া আঙুলিৰ অগ্ৰভাগ ব্ৰহ্মডিম্বত লাগি এই ব্ৰহ্মডিম্ব যেতিয়া কৰাহীটো ভংগ হৈ তাৰ পৰা যেতিয়া ধাৰাসাৰে বৈছিল অমৃতময় গংগাৰ জল, এই গংগাৰ জলৰ কথাহে আমাক ভাগৱত শাস্ত্ৰই কৈছে। এই গংগাৰ জল বোৱালে কোনে? পৰীক্ষিতে। এই গংগাৰ জল বোৱাইছে কোনে? সুতমুনিয়ে। ক'ত? নৈমিষ ক্ষেত্ৰত। পৰীক্ষিতে কেনেকে বোৱালে? পৰীক্ষিতে বোৱালে 60 সহস্ৰ ঋষিৰ চৰণ সেৱা কৰি। পৰীক্ষিতে গংগাক বোৱাইছে সেই 60 সহস্ৰ ঋষিৰ চৰণ বন্দনা কৰি। পৰীক্ষিতে গংগাক বোৱাইছে সেই 60 সহস্ৰ ঋষিক ঈশ্বৰ মূৰ্তি, ভগৱত মূৰ্তি বুলি জ্ঞান কৰি।
পৰীক্ষিতে গংগাক বোৱাইছে গুৰু ভগৱান শুকৰ চৰণ স্পৰ্শ কৰি। এই চৰণ ধুৱাই যেতিয়াই গুৰু শুকৰ অমৃতময় ভক্তি গংগাৰ জল তেওঁ যেতিয়া মস্তকত স্পৰ্শ কৰি দিলে, শুক আৰু পৰীক্ষিত সেইদিনাৰ পৰাই এক হৈ গ'ল। গুৰু আৰু শিষ্য এক হ'ব লাগিব। গুৰু আৰু শিষ্য যদি ভেদ হৈ থাকে তেতিয়াহ'লে কেতিয়াও ঈশ্বৰ প্ৰাপ্তি নহ'ব। সেইটো কাৰণে গুৰুজনক গোবিন্দ বুলি, আত্মা বুলি, পৰমাত্মা বুলি যি শিষ্যই হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব পাৰে, সেইজন শিষ্যৰ হৃদয়ৰ পৰা গুৰু ভগৱান কেতিয়াও আঁতৰি যাব নোৱাৰে। যি শিষ্যৰ হৃদয়ত গুৰু ভগৱান বহি আছে, সেইজন শিষ্যৰ লগত গুৰু আৰু শিষ্য দুইজন এক হৈ আছে নে নাই? ভাগৱতৰ প্ৰথম স্কন্ধত শুকদেৱৰ আগমন। জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী এই গংগাৰ পাৰটোত আমি জীৱন্ত কালতেই যদি আমি শৰণ ভজন আৰু উপাসনাৰে গৈ আমি যদি উপগত হ'ব নোৱাৰো, অনন্য শ্যাম সুন্দৰ অকুণ্ঠিত কেশ অৰুণ ৰাতুল চৰণ এইজন শুকৰ চৰণ বন্দনা কৰি আমি যদি ভগৱান কৃষ্ণৰ চৰণৰ অমৃত পান কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ নিষ্ঠাৰ আছে জানো? ভাগৱতৰ প্ৰথম স্কন্ধত ভগৱত মূৰ্তি শুকদেৱৰ ৰূপ বৰ্ণনা। এয়াই হ'ল কৃষ্ণৰ ৰূপ, এয়াই হ'ল ভগৱান কৃষ্ণৰ স্বৰূপ। আমি আমাৰ হৃদয়ত উপলব্ধি কৰিব লাগিব। হে স্ত্ৰী শিশু সবে এৰি আন্তৰিল, ও দেখিহে নয় ভূত। হে কৃষ্ণ তেখে মনে বহিলাই আসনে, হে মহামুনি ব্যাসূত। শিশুবিলাকে শুকক উলংগ হৈ নৃত্য কৰি কৰি কৃষ্ণৰ গীত গাই ফুৰে কাৰণে শিশুবিলাকে শুকক পাগল বুলি ভাবে। আৰু 16 বছৰীয়া তৰুণীসকলে কি বুলি ভাবে? এইজনেই আটাইতকৈ সুন্দৰ পুৰুষ, এওঁ পৰম পুৰুষ ৰূপৰ, এওঁ যদি আমাৰ স্বামী হৈ যায় তেতিয়াহ'লে আমি উদ্ধাৰ হৈ যাম। তাতকৈ সুন্দৰ কামদেৱতকৈও সুন্দৰ। সেইটো কাৰণে ষোড়শী তৰুণী যুৱতীসকলে শুকক খেদি ফুৰে। সুখ কি? সুখ হ'ল আত্মাৰূপ, কালৈকো নেচায়, কেৱল হাঁহিহে থাকে। যেতিয়াই 60 সহস্ৰ ঋষিয়ে এইজন শুকক দেখি যেতিয়া আসনৰ পৰা উঠি হৰি হৰি বুলি নমস্কাৰ বুলি অভিবাদন জনালে, শিশুসকলে ভয় খাই গ'ল। নাৰীসকল কি হ'ল? এই দিব্য নাৰীসকল, যুৱতীসকল কি হ'ল? ভয়ত বিহ্বল হৈ গ'ল। আমি কি ভুল কৰিছিলোঁ? আমি কোনজনৰ পাছত দৌৰি ফুৰিছিলোঁ? এজন সাক্ষাৎ ভগৱান। ইমান হাজাৰ হাজাৰ ঋষিয়ে যিজনক নমস্কাৰ কৰিছে, যিজনক হৰি হৰি ধ্বনিৰে উপাসনা কৰিছে, আমি এইজন ঈশ্বৰক বাতুল পাই বুলি, পাগল পাই বুলি আমি তেওঁ পাছে পাছে খেদি ফুৰিছিলোঁ। আমি কি মহামতি! শিশুসকল আৰু সেই নাৰীসকল ভগৱান বুলি এওঁক যেতিয়াই চিনি পালে, সেইফালে সেৱা সৎকাৰ কৰি প্ৰণাম কৰি তেওঁলোকৰ ভুল হৃদয়ত উপলব্ধি কৰি তেওঁলোক ভীতিবিহ্বল হৈ নিজৰ গৃহধামলৈ যাত্ৰা কৰিলে। এই সুবৰ্ণ ভিঙাৰে পখালিলা ভৰি, এ পাদুদ কলয় মাথে, এ গন্ধে পুষ্পে ধূপে দীপে উপহাৰে, এ পূজিলা পৃথিৱী নাথে।
জম্বুদ্বীপৰ নাথ কোন আছিলে? পৰীক্ষিত আছিলে। পৰীক্ষিত নৃপতি, যি কলিক নিগ্ৰহ কৰিছিলে, যি তেওঁৰ ৰাজ্যত কলিক থাকিবৰ কাৰণে তেওঁ স্থান বাছনি কৰি দিছিলে, সেইজন পৰীক্ষিত নৃপতিয়ে মৃত্যুৰ ভয়ৰ পৰাটো মুক্ত হ'ল। তেওঁ কি অনুভৱ কৰিছে? যে মই যিজন কৃষ্ণৰ চৰণ চিন্তা কৰি মই কৰা ভুলৰ কাৰণে মই অনুতপ্ত হৈ মোক মৃত্যু দিয়ক বুলি মই ভগৱান কৃষ্ণক মই কাতৰভাৱে প্ৰাৰ্থনা কৰিছিলো, সেইজন কৃষ্ণই এইজন, যিজন মোৰ সন্মুখত এতিয়া সুখ ৰূপত আহি উপগত হৈছে। সেইটো কাৰণে এতিয়া মই ভগৱানজনক কি দিম? মোৰ দিবলৈ একো নাই, হয়নে? সুগন্ধিত ধূপ দিছে, ফুল দিছে, নৈবেদ্য দিছে, যিমান দিব পাৰে একো কম দিবলৈ তেওঁ যত্ন কৰা নাই। আৰু শেষত কি দিছে? তেওঁ মস্তক সুকৰ চৰণত স্পৰ্শ কৰি, হে সুখ ভগৱান, তুমি মোক তোমাৰ চৰণত থাপি লোৱা। অৰ্থাৎ যিমান দ্ৰব্য কাৰণ আমি ভগৱন্তক দিলেও যদিহে আমি ভগৱন্তৰ ওচৰত আমাৰ কায় বাক্য আৰু মন আমি যদি অৰ্পণা কৰি নিদিওঁ, তেতিয়াহ'লে যিমান দিলো দিয়াৰ কোনো মূল্য নাথাকিব। পৰীক্ষিত নৃপতিয়ে সুখদেৱ ভগৱানক সমস্তখিনি অৰ্পণ কৰি দিলে। কি কৰিলে? যে মোৰ মস্তক পৰ্যন্ত হে মোৰ গুৰু ভগৱান, মই তোমাৰ চৰণত অৰ্পণ কৰি দিছো। হে চৰণত ধৰি বুলি লম্তাতুতি হে মিনতি অনে ভাবে হে পৰম সাদৰে আপোনা নৃপে হে অৰ্পিলা মুনি পাৱে। বোলে না আমাক কথাটো? হা, এই মহামুনিজনৰ চৰণত তেওঁ নিজক অৰ্পণ কৰি দিলে। এই মহা ঋষি সমে চৌপাশে উপাশে এই বকাসন্ত বহি এই তাৰা গ্ৰহগণে যেন বেৰিয়া চৈ হে আকাশত পূৰ্ণিমাৰ জোনটোক যিদৰে আকাশখনৰ তৰাবিলাকে বেৰি থাকে, সুখদেৱক সেই গংগাৰ পাৰত ঋষি সমাজৰ মাজত তেওঁ পূৰ্ণিমাৰ দৰে উজ্জ্বল হৈ জিলিকিছে। তেওঁৰ দেহৰ পৰা জ্যোতি আৰু কান্তি প্ৰকাশ হৈছে। আৰু সমস্তজন ঋষিয়েই সুখদেৱৰ ফালে চাই কৃষ্ণ কৃষ্ণ ধ্বনিৰে তেওঁক কি কৰিছে? অভিবাদন জনাইছে। এয়া কি? এজন গুৰুক কৰা মান্যতা। এই গুৰুজনক প্ৰত্যেকজন ঋষিয়ে ঈশ্বৰ জ্ঞান কৰিছে। তাত বহি আছে সুখদেৱ ভগৱানৰ পিতৃ কোন? বেদব্যাস। বেদব্যাসক ভাগৱত প্ৰণয়ন কৰিবলৈ উপদেশ দিয়া দেৱঋষি নাৰদ। বহি আছে কোন? বহি আছে পৰাশৰ, বেদব্যাসৰ পিতৃ। বহি আছে বশিষ্ঠ, পৰাশৰৰ পিতৃ। অৰ্থাৎ ৰাজ ঋষি, দেৱ ঋষি, মহাঋষি সমস্তজন তাত বহি আছে। কিন্তু সমস্তজনৰ আনন্দ হ'ল কোন? ব্যাস নন্দন সুখদেৱ। তেওঁ কি? তেওঁ যদিও কাইটো আছে, তেওঁ আত্মাৰূপ। সত্যত জন্ম, তেতাত হৰণ, দাপৰত জনকৰ ওচৰত লৈছে, তেতাত হৰণ লৈছে জনকৰ ওচৰত, দাপৰত পিতৃগুৰু ব্যাসৰ ওচৰত ভাগৱত অধ্যয়ন কৰিছে। আৰু কলিৰ সন্ধ্যাত পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰাব। এই যে জন্মতেই তেওঁ 16 বছৰীয়া তৰুণ আছিলে, এই 4টা যুগ 3টা যুগ পাৰ হৈ
4 নম্বৰ কলিযুগ সমাগতৰ সময়তো সেইজন খুব ভগৱান 1600 বছৰীয়া তৰুণ ঋষি সমস্তই তেওঁক চিনি পালে। এইজন ব্যাসনন্দন সুখ এজন নৰ নহয়, এজন নৰৰ দৰে ঈশ্বৰৰ মূৰ্তি বোলে। কিয়? জন্মৰ পৰা এতিয়ালৈকে তৰুণ হৈ আছে। বাসী ঋষিমুনি সকলৰ দাড়ি চুলি পকি তেওঁলোকৰ কলেৱৰ বৃদ্ধ হৈছে, কিন্তু ব্যাসনন্দন সুখদেৱ কি হৈ আছে? জন্মৰ পৰা তেতিয়ালৈকে চিৰ তৰুণ হৈ আছে। এই গুণ কাৰ আছিলে? ভগৱান কৃষ্ণৰ আছিলে। কৃষ্ণই বৈকুণ্ঠ প্ৰয়াণৰ সময়লৈকে তৰুণ যুৱক, 1600 বছৰীয়া, হয়নে বাৰু? পৰীক্ষিত নৃপতিয়ে বুজি পালে। সেইজন কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গ'ল, মোৰ ভগৱান কৃষ্ণজন এইবাৰ সুখ ৰূপত মোৰ ওচৰত আহি উপগত হৈছে। ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে জ্ঞান যোগত যে মই মোৰ নিজৰ ইচ্ছাৰে মই নিজক নিজে যেতিয়াই মন যায় মই নিৰ্মাণ কৰি ল'ব পাৰোঁ। হে ৰাম, হে মুনিৰ চৰণ কৰিলা পৰি প্ৰণাম, হে লোটক জৰিল তনু শিহৰিল, হে উচাৰিলা কৃষ্ণ ৰাম। পৰীক্ষিতৰ দেহৰ নোমবিলাক থিয় হৈ গৈছে, গোটেই দেহটোতে এটা আনন্দৰ কি হৈছে? জোৱাৰ গৈছে। দুইটা চকুৰে তেওঁ চকু পানী বৈছে। কিয় বৈছে? যে মই যিজন কৃষ্ণক বিচাৰিছিলো সেইজনেই এইজন, যিজন কৃষ্ণৰ পৰা মই কৃপা ভিক্ষা কৰিছিলো এইজনেই মোৰ কৃষ্ণ ভগৱান। সুখ ৰূপত আহিছে তেওঁ। এইজন ভগৱানক যেতিয়া মই চৰণত মোৰ মস্তক ৰাখি মই সেৱা কৰিবলৈ পাইছো, মোৰ আৰু কি প্ৰাপ্তিৰ প্ৰয়োজন আছে? হয়নে বাৰু? পৰীক্ষিত নৃপতিয়ে কেৱল ঘোষণা কৰিছে, হে মোৰ গুৰু, মই তোমাৰ কৃপাত যাতে লাভ কৰোঁ ভগৱান কৃষ্ণৰ চৰণ। সেইটো কাৰণে কি বুলি স্মৰণ কৰিছে? শুকৰ চৰণত তেওঁ মস্তক ৰাখি তেওঁ গাটো শিহৰণ উঠিছে, নোমবিলাক তেওঁ দাম খাই গৈছে, দেহত এটা দিব্য শিহৰণ অনুভৱ কৰিছে, ঈশ্বৰ প্ৰাপ্তিৰ তেওঁ আনন্দ অনুভৱ কৰিছে, আৰু চকুৰ পৰা ধাৰাসাৰ চকু পানী গৈছে। এয়া কি? এয়া হ'ল অন্তৰংগা অনুভূতি। ঈশ্বৰক সাক্ষাৎ পোৱাৰ পাছত ভকতৰ হৃদয়ত, বৈষ্ণৱৰ হৃদয়ত যি অন্তৰংগা ঈশ্বৰীয় অনুভৱ প্ৰবাহিত হয়, এই প্ৰবাহ প্ৰকাশ হয় কিহেদি? চকুৱেদি, চকু পানীৰ ৰূপত। আৰু ঠোকাঠুকি মাতেৰে কান্দি কান্দি পৰীক্ষিত নৃপতিয়ে কৈছে, হে কৃষ্ণ, হে কৃষ্ণ, হে ৰাম। হে হা কৃষ্ণ কৃষ্ণ হেৰৈ আপৰিয়া, হে আছিলা মুনি ৰপাৱে, হে কৰি কীৰ্তাঞ্জলি হে বুলিলা বচন, হে বসিয়া বিন ভাৱে। গুৰুৰ চৰণত কায় বাক্য মন সমস্ত অৰ্পণা কৰি তেওঁ নিজৰ আসনত বহি ঠোকাঠুকি মাতেৰে, অত্যন্ত মৃদু ভাষাৰে, অত্যন্ত সংযমেৰে আৰু অত্যন্ত বিনম্ৰ ভাৱেৰে
যাতে তেওঁৰ বাক্যত কোনো চিত্ৰ নহয়, অতি কোমল ভাৱেৰে গুৰুৰ চৰণত তেওঁ কি কৰিলে? প্ৰাৰ্থনা নিবেদন কৰিলে। কি বুলি কৰিলে এটা আমাক ক'ব। অৰ্থাৎ তুমি মোৰ ঈশ্বৰ আৰু মই তোমাৰ চৰণত কিমান অধম তেওঁ অনুভৱ হৈছে। হে অধম ক্ষত্ৰিয়, হে আমাৰো গৃহত অমিলিলা আশী আপুনি। হে আজি সি আমাক হে পৰম পবিত্ৰ হে কৰিলা হাম হামুনি। পৰীক্ষিত অপবিত্ৰ হৈছিলে কেনেকে? তেওঁ কৰ্মৰ দ্বাৰা। তেওঁ মৃগয়া কৰি মায়ামৃগ খেদিছিল। তেওঁ পাপৰ্জুন হৈছিলে। কিয়? সাধনময় ঋষিৰ গলত তেওঁ উপবৃত্ত মৃত মৰা সাপ মেৰিয়াইছিল। তেওঁৰ পাপ হৈছিল। কি হ'ল? তেওঁ কৰ্মৰ দোষৰ বাবে সমীক ঋষিৰ পুত্ৰ শৃংগিমুনিয়ে তেওঁক সপ্তম দিৱসত তক্ষকে দংশন কৰি মৃত্যু দিব বুলি তেওঁ অভিসম্পাত পাইছিল। অৰ্থাৎ মৃগৰ পাছত দৌৰি সঞ্চিত হোৱা পাপ, শুদ্ধজনক অশুদ্ধ কৰিবলৈ বিচৰা পাপ, মৰা সাপ মেৰিওৱা, আৰু পৰিণামৰূপী ব্ৰহ্মসাপ, এই গোটেইকেইটা বস্তুৰে স্পৰ্শ নাইকিয়া হৈ গ'ল। পৰীক্ষিতে অনুভৱ কৰি ল'লে। কিয় অনুভৱ কৰিলে? যে পাপ কৰিবলৈকে মই জন্ম লৈছো, মই ক্ষত্ৰিয়ৰ ঘৰত জন্ম লৈছো, মই ঋষি, মই সাধন ব্ৰাহ্মণৰ গৃহত মই জন্ম হোৱা নাই। মোৰ ভুল হ'ব পাৰে, মোৰ ভুল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু মই আত্ম অনুশোচনা কৰি মই যে অধম, মই যে পাপী, মই যে নীচ, এইটো মই হৃদয়ত অনুভৱ কৰি যিজন আটাইতকৈ শ্ৰেষ্ঠ, যিজনক পোৱাটো দেৱৰো দুৰ্লভ, সেইজনৰ চৰণত যেতিয়া মই মস্তক ৰাখিবলৈ পাইছো, এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ ভাগ্য। ইমানখিনি পাপ কৰাৰ পাছতো মই ইমান অধম যদিও, মই পাপী যদিও, এই গুৰু ভগৱান শুকৰ চৰণত যে মই মস্তক ৰাখি সেইজন শুকৰ যে মই চৰণ সেৱা কৰিবলৈ পালো, এইটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভাগ্য। গতিকে আমাৰ ডাঙৰ ভাগ্যটো কি? গুৰুৰ চৰণ সেৱা কৰিবলৈ পোৱাটো। হে গৃহ সব শুনি তাবক্ষণে এ যাহাৰ মাত স্মৰণে এ কি কহিব ভাগ্য হেনয় মুনিক এ সাক্ষাতে দেখো নয়নে। পৰীক্ষিতে গম পাই গৈছে যে ভগৱান কৃষ্ণক দেখা পোৱাটো যিদৰে দুৰ্লভ, এইজন ঋষিৰ যদি কেনেবাকৈ চৰণ দৰ্শন পোৱা যায় সমস্ত পাপ শেষ হৈ যায়। সেইটো কাৰণে এইজন ঋষিক দৰ্শন কৰিবলৈ সাধন সিদ্ধ যোগী মুনি দেৱতাসকলেও বাঞ্ছা কৰে, কিন্তু শুকৰ চৰণ দৰ্শন নেপায়। আজি ভগৱান কৃষ্ণৰ মোৰ প্ৰতি পৰম কৃপা। যিজনৰ নাম স্মৰণ কৰিলেই কায় বাক্য মন সকলো শুদ্ধ হৈ যায়, যিজন পৰম পবিত্ৰ ঋষিৰ কথা ভাবিলেই মন শুদ্ধ হৈ যায়। মই কি দেখিছো? মোৰ সন্মুখত সেই পৰম পবিত্ৰ আত্মাৰূপ গুৰু শুকদেৱ ভগৱানো বহি আছে। গতিকে আমি কি বুজিব লাগিব?
আমাৰ সন্মুখত আমি গুৰুক উপগত কৰাব পাৰিব। হে ৰাম হে তোমাৰ চৰণ হে পৰশে আজিহি হে জীৱন জন্ম হাম ফল হে নিশ্চয় জানিলো আজি ভৈল দূৰ হে মোৰ যতয় মংগল আজিৰ পৰা আৰু মোৰ জীৱনত একো অমংগল নাই। কিয় নাই? যিজন মংগলময় তেওঁ চৰণ স্পৰ্শ কৰিবলৈ পালো। গতিকে 7 দিনত মৃত্যু হ'ব ভয় নাই। পৰীক্ষিত প্ৰতি দেৱৰো দুৰ্লভ যিটো বস্তু মই পাব নোৱাৰিলোহেঁতেন ঋষিয়ে অভিসম্পাদ দি মোক সেইটো লাভ কৰাই দিলে। ঋষি কুলৰ প্ৰতিও কৃতজ্ঞতাহে জাগ্ৰত হৈছে। কাৰো প্ৰতি তেওঁৰ কোনো বেয়া ভাৱ নাই। এই যাহাৰ সমীপ এ চাপিল মাত্ৰকে এ পাপ সবে অন্ত এ কাম্পি পলাই যেন এ বিষ্ণু দৰ্শনে এ অসুৰ সেনা সমস্ত পৰীক্ষিত নৃপতিৰ মনত যিটো আত্মবিশ্বাস লাগিছে যে ভগৱান বিষ্ণুৰ যদি কেনেবাকে দৰ্শন হৈ যায় মহা পাপী দৈত্য ভূত প্ৰেত অসুৰ পিশাচ এইবিলাকৰ মৃত্যু হৈ যায়। গতিকে মোৰ লগত যিবিলাক বেয়া আছিলে পাপ আছিলে সঞ্চিত কৰ্ম ফল আছিলে এই সমস্তবিলাকে আজি নিশেষ হৈ গৈছে। কিয়? সুখদেৱ ভগৱানৰ মই চৰণ পাই গলো। এয়া মংগল ৰূপ ঈশ্বৰ ৰূপ। যিদৰে ভগৱন্ত বিষ্ণুৰ দৰ্শন হলে অসুৰবিলাক দৈত্যবিলাক ভূত প্ৰেত পিশাচবিলাকৰ যিদৰে মৃত্যু হৈ যায় তেওঁলোকে মুক্তি পাই যায়। এইজন সুকৰ চৰণত মই যে স্পৰ্শ কৰি সন্মুখত ঈশ্বৰ মূৰ্তি মই এইজনক যে পাইছো মোৰ লগত আৰু এতিয়া তিল মাত্ৰ কোনো পাপ থাকিব নোৱাৰে। হে ৰাম পাঞ্চু পাণ্ডৱৰ এই পৰম সুহীন হে মোৰ নিজৰে বৈষ্ণৱ হে ভকত বৎসল হে কৃষ্ণে হে তোমাক হে পঠালে জানি এ ভিতৰ সন্ততি হে মৰে মুকমূল হে বুলিতি জগতপতি এ তোমাক দেখাই হে দিবন্ত জানিলো হে অধম কম গতি হে দেৱৰ দুৰ্লভ হে তজু দৰ্শন হে অন্তকালে পাই লো আমি হে আন হেতু নাই হে কৃষ্ণ ৰেখে কৃপা হে কিনো ভিত্ৰ
স্বামী এ তোমাৰ চৰণে এ মৰণ সময়ে এ পুছো প্ৰভু হাম্পত এ মিয় মাননৰে এ সদায় কি কৰ্ম এ কৰিবে ইটো লোকত এ কাহাক শুনিবে এ কাহাক জপিবে এ কাহাক স্মৰি বেনৰে এ ভোজি বাৰ যোগ্য এ কোনোবা দেৱতা এ কহিও এইটো সতৰে এ শ্ৰৱণ কীৰ্তন এ স্মৰণ যোগ্য এ নুহিজত কথা এ তুমি সি পৰম গুৰু মহামুনি এ কহিও মোত ভাগৱত শাস্ত্ৰই পৰীক্ষিত নৃপতিৰ দ্বাৰা আমাক এটা সুন্দৰ পথ দেখালে, এটা সুন্দৰ আমাক ৰাস্তা দেখুৱালে। মানে কি দেখুৱালে? যে জীৱনৰ সংশয়, জীৱনৰ যিমানবিলাক সংশয় আছে, সংশয়খিনি কাৰ আগত ক'ব লাগিব? গুৰুৰ আগত ক'ব লাগিব। জীৱনৰ সংশয় গুৰুৰ আগত ক'লেহে গতি পোৱা যাব। ৬০ সহস্ৰ ঋষিৰ আগত ক'লে কিন্তু তেওঁ গতি নাপালে। কিয় গতি নাপালে? ৬০ সহস্ৰ ঋষিক তেওঁ ঈশ্বৰ জ্ঞান কৰিছে, কিন্তু তেওঁ হৃদয়ৰ গুৰু জ্ঞান কৰা নাছিলে। সেইটো কাৰণে তেওঁ উত্তৰ পোৱা নাছিলে, জানে যদিও। আচল কথাটো দেৱঋষি নাৰদেও নিদিলে, বশিষ্ঠয়ো নিদিলে, পৰাশৰেও নিদিলে, হয়নে? তেওঁ পিতৃগুৰু বেদব্যাসেও নিদিলে। কিয় দিয়া নাই? চৰণ গংগাত মস্তক কাই বাক্য মন স্পৰ্শ কৰি তেওঁ কোনো এজন ঋষিক প্ৰশ্ন কৰা নাই, সমস্তজনক সামগ্ৰিকভাৱে সুধিছিলে। সেইটো কাৰণে উত্তৰ নাহিলে। যি উত্তৰ আহিলে সেয়াও আশ্বস্ত হ'ব পৰা উত্তৰ নহয়, অন্তিম। কাই বাক্য মন আৰু হৃদয় সমস্তখিনি অৰ্পণ কৰি কাক? গুৰু হিচাপত বুজিছে শুকক। গুৰু বুলি ঈশ্বৰ বুলি ভজাৰ পাছত যেতিয়া শুকদেৱ ভগৱানক তেওঁ প্ৰশ্ন কৰিলে, শুকদেৱে ঈষৎ হাঁহি হাঁহি প্ৰতিটো প্ৰশ্নৰ পৰীক্ষিতক উত্তৰ দি গ'ল। পৰীক্ষিতৰ প্ৰথম প্ৰশ্নটো হ'ল যে মুমুক্ষু, ম্ৰিয়মান, মৃত্যুমুখী আৰু মুক্তিকামী। ম্ৰিয়মান মানে মৃত্যুমুখী আৰু মোক্ষ লাভ কৰিব বিচৰা, আৰু মৃত্যুমুখী এনে লোকে কি কৰ্ম কৰিলে উদ্ধাৰ হ'ব? কাৰ চব কৰিব লাগিব? কাক ভজিব লাগিব? কাক উপাসনা কৰিব লাগিব? হে মোৰ গুৰু ঈশ্বৰ, আপুনি মোৰ এই মনৰ সংশয় দূৰ কৰক। হে পৰম দুৰ্লভ, অকণমান তাক কৈছো দেই, হে জগত পবিত্ৰ, হে কৰি আভমীয়া, হে তুমি মুনি ৰন্তৰে, হে
ধেনু দুহনৰ কাল মাত্ৰ তুমি থাকা গৃহস্থ ঘৰে এ পৰম দুৰ্লভ এ তোমাৰ আলাপ এ পাইব কতম ভাগে এই বুলি ৰাজা প্ৰেমে সলুতক হে ভৈলত ভোক ৰয়াগে হে নৃপতিৰ প্ৰেম হে ভকতি দেখিয়া হে তুষ্ট ভৈলাম নিবৰ হে সাধু সাধু বুলি হে প্ৰশংসা কৰিয়া হে দিলন্দ পাছে পৰম মুনি মুনিসকলৰ মাজত মুনিন্দ এইজন দেৱৰো দুৰ্লভ মুনিয়ে পৰীক্ষিত নৃপতিৰ প্ৰতি সদয় হৈ ঈষৎ ঈষৎ হাঁহি তেওঁক দুহাত দাঙি কৈছে সাধু 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 তোমাৰ মনৰ ইচ্ছা পূৰ কৰা হ'ব তুমি যি প্ৰশ্ন সুধিছা এই প্ৰশ্নৰ উত্তৰ দি তোমাৰ মনৰ সংশয় দূৰ কৰা হ'ব ভাগৱতৰ প্ৰথম স্কন্ধ পৰীক্ষিত নৃপতিৰ আশ্বাস লাভ হ'ল পৰীক্ষিত নৃপতিৰ বিশ্বাস প্ৰতিষ্ঠা হ'ল পৰীক্ষিত নৃপতিৰ ভক্তিৰ পথত একান্ত হ'ল গুৰুৰ কৃপাত ভাগৱতৰ প্ৰথম স্কন্ধই হ'ল গুৰু গোবিন্দ ঈশ্বৰ ঈশ্বৰৰ কেৱল উপাসনা হয় ঈশ্বৰৰ কেৱল বন্দনা হয় ঈশ্বৰৰ পৰা আমি একো বিচৰা বা ভক্তিৰ বাহিৰে তেওঁৰ পৰা আমি কিবা এটা লোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু তেওঁ দাতা গতিকে ভাগৱতৰ দ্বিতীয় স্কন্ধত কি কৰিব গুৰুৱে দিব তত্ত্বটো বুজি পালেনে বাৰু হা ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰূপী পৰম সম্পদৰ আগমন গুৰু পৰম সম্পদ পৰম সম্পত্তি এই গুৰুৰূপী গোবিন্দ সুখদেৱ ভগৱান যে গংগাৰ পাৰত আহি উপগত হৈ পৰীক্ষিতক চৰণ চুই আশীৰ্বাদ লোৱাৰ যে সুযোগ দি দিলে ভাগৱতৰ প্ৰথম স্কন্ধৰ তাতে অন্ত হ'ল ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হ'ব কিহেৰে গুৰুৱে এইবাৰ জ্ঞান আগবঢ়াব গুৰু আৰু জ্ঞান হয়নে গতিকে দ্বিতীয় স্কন্ধত আমি কি পাম সুখদেৱ ভগৱানে তেওঁ চৰণত শৰণাপন্ন ভগৱন্ত কৃষ্ণৰ একান্ত ভকত পৰম বৈষ্ণৱ পৰীক্ষিত নৃপতিৰ এই যি প্ৰশ্ন এই প্ৰশ্নৰ উত্তৰ দিব গতিকে আটাইতকৈ ডাঙৰ কামটো হ'ল যে গংগাৰ পাৰলৈ গুৰু ভগৱান আহি গ'ল ভাগৱতৰ প্ৰথম স্কন্ধ আমাৰ সমাপ্ত হ'ল আৰু অহাভাগী পাঠৰ পৰা আমাক গুৰু ভগৱান ভোকে অমৃতময় ভাগৱতৰ যি ভক্তিৰ জ্ঞান আৰু ৰহস্য তত্ত্ব আমাক সেইখিনি কথা ভাগৱতত প্ৰকাশ কৰিব গতিকে গুৰুৰ আগমন মানেই হ'ল জীৱ উদ্ধাৰৰ ব্যৱস্থা পৰীক্ষিত নৃপতি উদ্ধাৰ হৈ গৈছে কিয় গুৰুৰ চৰণ লাভ কৰি ইয়াৰ পাছত তেওঁ যিখিনি পাব এইখিনি এই জগত সমুদায়ক দিবৰ কাৰণে লোৱা এটা ব্যৱস্থা
নহ'লে পৰীক্ষিত নৃপতি আৰু কিবা পাবলৈ বাকী আছে বুলি ভাগৱত শাস্ত্ৰই আমাক ভাবি দেখুওৱা নাই। পৰীক্ষিত নৃপতিয়ে ইতিমধ্যে সকলো পাই গৈছে। কিয় পাই গৈছে? তেওঁ গুৰুৰ চৰণ পাই গৈছে। এই গুৰুৰ চৰণ পোৱাৰ কাৰণে গুৰুৱে কি কৰিব? গুৰুৰ যি কৰ্তব্য, শিষ্যৰ মনৰ সংশয় ছেদ কৰা, শিষ্যৰ লগত থকা যি মৃত্যু ভয়, এই মৃত্যু ভয়ৰ পৰা শিষ্যক মুক্ত কৰি দিয়া। সেইটো কাৰণে গুৰু অভয় ব্ৰহ্ম। যিজনৰ চৰণ পালে জীৱনত কোনোদিন মৃত্যুৰ ভয় থাকিব নোৱাৰে, সেইজনেই গুৰু ঈশ্বৰ। সেইটো কাৰণে পৰীক্ষিতৰ তক্ষকৰূপী সৰ্পৰ দংশনৰ যি মৃত্যুৰ ভয়ৰ কাৰণে ৬০,০০০ ঋষিয়ে পৰীক্ষিত ভীতিগ্ৰস্ত নহওক বুলি সংগ দিবলৈ আহিছে। সেইজন পৰীক্ষিত নৃপতিয়ে শুকৰ চৰণ পোৱাৰ লগে লগেই, অভয় ব্ৰহ্মস্বৰূপ ঈশ্বৰৰ চৰণ পোৱাৰ লগে লগেই মৃত্যুৰ ভয় আৰু তেওঁৰ মনত নাইকিয়া হৈ গ'ল। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰাৰম্ভিক এইখিনি কথা শুকে কোৱা নাই। এই কথাখিনি কোনে কৈছে? এই কথাখিনি কৈছে শুতে। শুকৰ শিষ্যই কৈছে। কাক কৈছে? এই শুতক যি গুৰুৰ আসনত বহুৱাই ২৮,০০০ ঋষিয়ে নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি এই কৃষ্ণৰ গুণ কীৰ্তন আৰু যশ শ্ৰৱণ কৰিম বুলি সিদ্ধান্ত লৈছিলে। তেওঁলোকে প্ৰথমতে কৈছিলে যে আমাক প্ৰথম কৃষ্ণ কথা ক'ব নালাগে, আমাক প্ৰথম বৈষ্ণৱৰ কথা কওক। অৰ্থাৎ শুক এজন বৈষ্ণৱ, দেৱঋষি নাৰদ এজন বৈষ্ণৱ, হয়নে? ভীষ্ম এজন বৈষ্ণৱ। ১২ বৈষ্ণৱৰ ৩জন বৈষ্ণৱ ভাগৱতৰ প্ৰথম স্কন্ধতে আহি প্ৰকাশ হ'ল। প্ৰথম ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰকাশ হৈছে প্ৰথমজন বৈষ্ণৱ কোন? দেৱঋষি নাৰদ। অষষ্ঠ সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধিনাম গো বিনু মুনি। ২৮,০০০ ঋষিয়ে নৈমিষ ক্ষেত্ৰত গুৰু শুতক জনালে আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কওঁ। ভাগৱতৰ সংবাদ প্ৰথম স্কন্ধত আৰম্ভ হ'ল কি বুলি? শুত শৌনক সংবাদ। অৰ্থাৎ নৈমিষ ক্ষেত্ৰত আৰম্ভ কৰিছে শুতে শৌনক আদি সহস্ৰ ঋষিৰ সংবাদ। তালৈ আগমন হ'ল তাৰ পাছত কি আগমন হ'ল ভাগৱতত? ব্যাস নাৰদ সংবাদ। শুতে কি ক'লে? ব্যাস নাৰদ সংবাদ ক'লে। নাৰদ এজন বৈষ্ণৱ। কিদৰেনো দেৱঋষি নাৰদে পূৰ্বজন্মত ৪জন সাধু সন্ত মহন্তৰ সংগ পাই ৫ম বছৰ বয়সতেই ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰ দ্বাৰা তাৰ পাছৰ জন্মত এইদৰে পাৰিষদৰূপী নাৰদী জন্ম তেওঁ লাভ কৰিব পাৰিলে, বেদব্যাসৰ আগত তেওঁ সেই কথা প্ৰকাশ কৰিলে। ভাগৱতৰ প্ৰথম স্কন্ধতেই পিতামহ ভীষ্মই কৌৰৱৰ সিংহাসনখন ৰক্ষা কৰি থাকিম বুলি প্ৰতিজ্ঞা কৰি জীৱনৰ জড়তাত বন্দী হৈ ইচ্ছামৃত্যু লগত থকা স্বত্তেও তেওঁ মৃত্যু বৰণ কৰিব নাজানিলে। ভাগৱতৰ প্ৰথম স্কন্ধত এজন বৈষ্ণৱৰ মুখ্য লাভ। প্ৰথম দেৱঋষি নাৰদ এজন বৈষ্ণৱ। এইজন বৈষ্ণৱে বেদব্যাসক উপদেশ দিছে গুৰুৰ আসনত বহি বেদব্যাসক শিষ্য ৰূপত। কি বুলি দিছে? অ কালে কৰ্মে মিলাই বেক বিষয় সুখ হে উপদেশী লোক হক কৃষ্ণক সন্মুখ। বেদব্যাসক উপদেশটো পালন কৰিবলৈ দিলে যে মোৰ উপদেশ পালন কৰি কৃষ্ণৰ গুণ কীৰ্তন যশ আৰু লীলাৰ চৰিত্ৰযুক্ত ভাগৱত শাস্ত্ৰ তুমি প্ৰণয়ন কৰি তুমি তোমাৰ ভুলৰ সংশোধন কৰা আৰু ভক্তিৰ মাৰ্গ তুমি প্ৰতিষ্ঠা কৰা। প্ৰথম স্কন্ধত প্ৰথম শুত শৌনক সংবাদ
দ্বিতীয়তে ব্যাস নাৰদ সংবাদ, তৃতীয়তে পুণ্যময় পঞ্চপাণ্ডৱৰ মাতৃ কুন্তীৰ স্তৱ। অৰ্থাৎ এগৰাকী মাতৃয়ে নিজৰ সন্তানকেইটাক সদায় ঈশ্বৰৰ চৰণত ঠাই দি এই যুদ্ধখনতো মৃত্যু ওচৰলৈ আহিব নিদিয়াকে ৰক্ষা কৰি থকা এইজন ভগৱান কৃষ্ণক চিনি পালে। দ্বাৰকালৈ যেতিয়া তেওঁ যাবলৈ ওলালে তেতিয়া কুন্তী মাতাই কৃষ্ণক স্তুতি কৰিছে। কি বুলি স্তুতি কৰিছে? শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। নমঃ পংকজ নভায় নমঃ পংকজ মালিনে নমঃ পংকজ নেত্ৰায় নমস্তে পংকজাঙ্গম। কুন্তী মাতাই স্তুতি কৰিছে ভগৱান কৃষ্ণ। আৰু ভাগৱতৰ প্ৰথম স্কন্ধতেই এজন বৈষ্ণৱ হল ভীষ্ম, যিজন তেওঁ বৈষ্ণৱ ৰূপেৰে এই ধৰাধামত আহি জন্ম লৈছিলে। কিন্তু তেওঁ আচল কৰ্মটো কৰিবলৈ সময় আহি উপগত হোৱা নাই, সেইটো কাৰণে তেওঁ কৰিব পৰা নাই। বোলে কি? এই কৌৰৱক ৰক্ষা কৰি দিম সিংহাসন আৰু পাণ্ডৱক দি যাম ভগৱান কৃষ্ণৰ পৰিচয়। কৌৰৱৰ কাৰণে তেওঁ সিংহাসনৰ ৰক্ষক হল, পাণ্ডৱৰ কাৰণে কি হল? ভগৱান কৃষ্ণৰ পৰিচয় দাতা হল। যিজনে ভকতক কৃষ্ণৰ লগত পৰিচয় কৰাই দিয়ে সেইজন বৈষ্ণৱ। কোন? পিতামহ ভীষ্ম। লগত থাকোঁতেও পাণ্ডৱে কৃষ্ণক চিনি নাপালে। আঙুলি টোৱাই ভগৱান কৃষ্ণ যে পৰম পবিত্ৰ ঈশ্বৰ, তেওঁ এই নৰ নহয়, তেওঁ যে নাৰায়ণ, তেওঁৰ ইচ্ছাতেই যে সমস্তখিনি হৈ আছে, ময়ো যে তেওঁৰ ইচ্ছাতেই এই সৰসজ্জাত পৰি আছো। কিয়? যেতিয়ালৈকে কৃষ্ণই আহি তেওঁ চৰণ দৰ্শন নিদিয়ে, মোৰ পিতৃৰ আশীৰ্বাদযুক্ত যি ইচ্ছা মৃত্যু সৰসজ্জাত শয়ন কৰি থাকিলেও মই মোৰ ইচ্ছা মৃত্যু বৰণ কৰিব নোৱাৰো। সেইটো কাৰণে এজন বৈষ্ণৱৰ ইচ্ছা বোলে কি? এই পুণ্যময় পবিত্ৰ নাতিকেইজনক মই ভগৱান কৃষ্ণই যে ঈশ্বৰ জগতৰ, তেওঁৱেই যে এই জগতত অৱতাৰ লৈ নৰৰ দেহলৈ আহি ঈশ্বৰৰ লীলা যে আমাক বুজালে, এই কথা যে পাণ্ডৱে বুজি নাপালে, এই জ্ঞানটো মই পাণ্ডৱক দি ময়ো মোৰ আচল ধামলৈ যাব পাৰিম। পাণ্ডৱক কৃষ্ণৰ পৰিচয় দিয়া পিতামহ ভীষ্মই মৃত্যুৰ পাছত মুখ্য লাভ কৰা নাই। ভাগৱতৰ প্ৰথম স্কন্ধতেই পিতামহ ভীষ্মৰ জীৱন্ত কালত মুখ্য লাভ হৈছে। কেনেকে জীৱন্ত কালত মুখ্য লাভ হল? যিজন কৃষ্ণক পাণ্ডৱে চিনি নাপালে ঈশ্বৰ বুলি, পিতামহ ভীষ্মই জীয়াই থাকোঁতেই পাণ্ডৱক সেইজন ঈশ্বৰৰ পৰিচয় দি গল। এয়াই মুখ্য লাভ। মৃত্যুৰ পাছত আৰু মুখ্য বুলি একো বস্তু নেথাকে। ভাগৱতৰ প্ৰথম স্কন্ধত আমাক বুজালে মুখ্য লাভৰ আচল তত্ত্ব। আৰু ভাগৱতৰ প্ৰথম স্কন্ধতে দেখুৱালে কি? পৰীক্ষিত নৃপতিয়ে ধৰ্মৰ তিনিটা পদ জোৰা লগাই দিয়াৰ পাছত ধৰ্মক কলিক থাকিবলৈ ঠাই বাছনি কৰি কলিক নিগ্ৰহ কৰাৰ পাছত কালৰ পৰশত জীৱনৰ হয়তো কৰ্মবন্ধনৰ কাৰণেই তেওঁ ধৰ্মৰ পথ ভংগ কৰিব লগা হল। এই কথাটো আমাক দেখুৱালে, হয়নে? ধৰ্মৰ পথ ভংগ কৰাৰ পাছত আত্ম অনুশোচনা আৰু আত্মজ্ঞানৰ দ্বাৰা তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰি নিজক শুদ্ধ কৰি গুৰু ভগৱান শুকৰ চৰণ, ঋষি সমস্ত ঈশ্বৰ মূৰ্তি জ্ঞান আৰু লগতে পৰম পবিত্ৰ এই ভাগৱত জ্ঞান লাভ কৰি গংগাৰ পাৰ উজ্বলাই তুলিলে। কিহেৰে? গুৰুদেৱ নাম আৰু ভকত চাৰিটা কৰে। য'ত সুখ প্ৰকাশ হয় তাতেই ভাগৱত গংগা বুবলৈ আৰম্ভ কৰে। সুখে সেইটো কাৰণেই কেৱল মুখত কৃষ্ণৰ গুণগান কৰি কৰি নৃত্য কৰি কৰি কৃষ্ণক প্ৰকাশ কৰি ফুৰে। কোনেও নাজানে কি বুলি? সুখ যে আত্মাৰূপ। কোনে জানিলে? পৰীক্ষিতে জানিলে যে অন্য মুনিতকে এওঁ ব্যতিক্ৰম, এওঁ বসন নাই, এওঁ চিৰতৰুণ, এওঁ সদায় আনন্দিত, ইষদ দিশত হাঁহি থাকে। কৃষ্ণৰ দৰে অকুণ্ঠিত কেশ, অৰুণ চৰণ আৰু অজানুলম্বিত, ললিত বলিত তেওঁৰ দেহ। এইটো কাৰণে ঈশ্বৰ মূৰ্তিটো কেনেকুৱা আমি বুজিবলৈ যত্ন কৰিব লাগিব। ভাগৱতৰ প্ৰথম স্কন্ধত
গুৰুৱে দিয়া ঈশ্বৰ জ্ঞান এয়াই হ'ল প্ৰথম স্কন্ধৰ তত্ত্ব। ভীষ্মই দিলে পাণ্ডৱক কৃষ্ণ ঈশ্বৰ বুলি, দেৱঋষি নাৰদে দিলে ব্যাসক কৃষ্ণৰ গুণ কীৰ্তনযুক্ত শাস্ত্ৰ প্ৰণয়ন কৰা বুলি, শৌনক আদি সহস্ৰ ঋষিক দিলে সুতে নৈমিষ ক্ষেত্ৰত বিষ্ণু আৰু বৈষ্ণৱৰ কথাৰ দ্বাৰাহে তোমালোকৰ জীৱনৰ আচল মুখ্য সুখৰ আনন্দ লাভ হ'ব। জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত এই অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুযোগ সহস্ৰ ঋষিয়ে পালে। তাৰ কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ কাৰণে। এটা শুদ্ধ জীৱই কিমান কৃপা কৰিব পাৰে আমাক সেই কথাটো বুজালে। ভাগৱত শুনিবলৈ সকলোৰে কিন্তু সিদ্ধান্ত নহয়, এজনৰহে সিদ্ধান্ত। এজনৰ সিদ্ধান্তৰ কাৰণে সকলোৱে শ্ৰৱণ কৰিবলৈ পাইছে, হয়নে বাৰু? গতিকে এজনেই পুণ্যৰ ভাগ দিব পাৰিব যদি সেইজনৰ উদ্দেশ্যটো কি হয়, ঈশ্বৰমুখী হয়। হে শৌনক প্ৰভৃতি ঋষিক সম্বোধি, হে কহন্ত সুতে সম্প্ৰতি, হে প্ৰথম স্কন্ধৰ 19 অধ্যায়, এহি মানে সমাপতি। ভাগৱতৰ প্ৰথম স্কন্ধৰ অধ্যায় 19টা, 20টা কিয় কৰা নহ'ল? 18টাত কিয় ৰখা নহ'ল? ভাগৱতৰ এটা নাম দশম, হয়নে? 19টা অধ্যায়ত দশম পুৰা হৈছে বোলে। কেনেকে? 9+1 = 10 তত্ত্বটো বেদব্যাসে পুনৰণ কৰিছে 18যুক্ত তত্ত্ব, হয়নে? প্ৰথম স্কন্ধত গুৰুৰ তত্ত্ব, বোলে কি গুৰুৰ তত্ত্ব দশমত। সেইটো কাৰণে 18টা অধ্যায় নহয়, 19টা অধ্যায়। সংখ্যাগত তত্ত্ব বোলে কি একত এজন ঈশ্বৰ কৃষ্ণ, নত নৱবিধা ভূপতি একলগ। অধ্যায় কেইটা ৰাখিছে? 19টা ৰাখিছে তত্ত্বটো, হয়নে বাৰু? গতিকে ইমানখিনি কথা আমিও নাজানো, গুৰুৰ কৃপাত যি পাইছো আপোনালোকক সেয়া জনাইছো। এতিয়া উপদেশ। এ শুনিও সমাসদ মহাভাগৱত পদ, কৃষ্ণ কথা পৰম অমৃত, ভুকুটি মুকুটি জগত সবে হৈ উপগত, ইহ পৰলোকে মহা হিত। গুৰুজনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ পদ নিবন্ধন কৰি ভাগৱতৰ সমস্ত তত্ত্বক উপদেশ আকাৰত আমাক দিছে। কি বুলি কৈছে? গুৰুজনাই সম্বোধন কৰিছে ভকত বুলি নহয়, বৈষ্ণৱ বুলি নহয়, পুৰুষ বুলি নহয়, প্ৰকৃতি বুলি নহয়। গুৰুজনাই সম্বোধন কৰিছে কি বুলি? শুনি মুক সভাসদ বুলি। সভা মানে এই জগত সভা, সদ মানে আত্মা। এই জগত সভা তিন তৰু লতিকা ধূলি বালি কণিকা চন্দ্ৰ সূৰ্য জীৱ যত যিমান আছে এই জগত সভাত থকা সেই সৎৰূপী আত্মা। এই ভাগৱত কথা আত্মাৰ বাবে, পৰমাত্মাৰ কথা। সেইটো কাৰণে কি বুলি সম্বোধন কৰিছে? সভাসদ বুলি। হে জগত সভা, সকলোৱে শ্ৰৱণ কৰা আনন্দময় এই পৰম পবিত্ৰ অমৃতময় ভাগৱত কথা, কৃষ্ণ কথা। কিয় কৰিবলৈ কৈছে? যদি ভাগৱত শ্ৰৱণ কৰা এয়াই ভক্তি। যদি ভাগৱত শ্ৰৱণ কৰি কৃষ্ণৰ আনন্দ পাই যা, জীৱন্ত কালত এয়া তোমাৰ মুক্তি।
প্ৰথম ভক্তি তাৰ পাছতে তোমাৰ লাভ হ'ব মুকুতি কি কাৰণে সবে হৈ উপগত ইহ পৰলোকে মহাহিত এই সকলো তোমাৰ লাভ হৈ যাব বোলে কি ইহ কালতো তোমাৰ পৰম পবিত্ৰতা লাভ হ'ব পৰকালতো তোমাৰ হিত সাধন হ'ব এই পূৰ্বতন জানো কেৱে পৃথিৱীত সুখ দেৱে এ কলি যুগে কৰিলা প্ৰচাৰ এ বিচাৰি নিশ্চয় কৰি পিয়াক কৰ্ণ ভৰি এ মহা মহা ভাগ্যয়া সে গুৰুজনাই উপদেশত কৈছে কি বুলি বোলে যাৰ মহাভাগ্য আগৰ জন্মৰো পুণ্য সঞ্চিত আছে ওই সেইসকলেহে ভাগত শুনিবলৈ পাব যিসকলৰ আগৰ জন্মৰ সঞ্চিত পুণ্য বা মহাভাগ্য নাই সেইসকলে এই কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ নাপায় এই সমস্ত শাস্ত্ৰৰে মত বেদ বেদান্তৰ তত্ত্ব অকৃষ্ণে পৰম ইষ্ট দেৱ এ পূজই যাক ব্ৰহ্মা হৰে এ কোননো পামৰণৰে অটাংক নকৰিবে আশী যাৰ নাম লইলে মাত্ৰ এ যজ্ঞ কৰিবাৰ পাত্ৰ এ হুৱই মহা মেলচয়ন জাতি এ নভজিয়া হেন দেৱ এ আনকে শেষলৈ সেৱ অশিষিজন জানায়াত ঘাটি এ দুৰ্লভ মনুষ্য জন্ম পায়া যিটো নৰোত্তম এ হুৱ এক শৰণ এ স্মৰ ৰাম নাম মুখে সংসাৰ কতৰি সুখে এ শিশি পালে বেদান্ত তত্ত্ব এ শিশি মহাকৰ্মীনিষ্ঠ এ শিশি মহাজ্ঞানী শিষ্ট অদেৱে সেৱ সবে বখান তাক এ হেন জানি স্থিৰমতি কৃষ্ণত কৰি উৰতি এ যেবে নিষ্ঠা ৰিবায়া ও নাক অনেনায়ালে জালে কেতিখনে ধৰৈ কালে এইটো কথা নপঢ়ে কাণত এ বিজুলী চমক সম অধীৰ জীৱন জন্ম একতিলে গুচিবে
কৃষ্ণে পৰলোকবিদ কৃষ্ণে শেষো হৃদহিত এ জানি তান নচাৰি নাম এ যত দেখি কিছু নোহে কৃষ্ণৰ কিংকৰে কহে হে নিৰন্তৰে বোলাৰা ৰাম হৰি ৰাম। ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিম ভাগ উপদেশত গুৰুজনাই আমাক জনালে ভগৱান কৃষ্ণক ভকতি বেদান্ত দৰ্শনৰ অন্তিম তত্ত্ব, বেদৰ ৰহস্য। সংসাৰতেই সাৰ এই কৃষ্ণৰ নাম আৰু কৃষ্ণৰ ভক্তি। বেদৰ অন্তিম ভাগ বা বেদান্ত দৰ্শনে বেদৰ সমস্ত তত্ত্বক মন্থন কৰি ভাগৱত ৰূপত, গীতা ৰূপত, ঈশ্বৰ কৃষ্ণৰ আনন্দময় তত্ত্ব ৰূপত আমাক যি দিলে সেয়াই হ'ল এই শ্ৰীমদ ভাগৱত। এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে সাক্ষাৎ প্ৰত্যক্ষভাৱেই যেন অনুভূতিৰ দ্বাৰা কৃষ্ণক পাব পাৰি। এই সুদৃঢ় বিশ্বাস গুৰুজনাই আমাক উপদেশত জনালে। হে কৃপালু গুৰুমূৰ্তি ঈশ্বৰমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আপোনাসৱৰ সৎসংগক আমি সাক্ষী কৰি ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ নিমিত্তে আপোনালোকৰ এই পুণ্যধাম পবিত্ৰ নামঘৰত ক্ৰমশঃ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আজি প্ৰথম স্কন্ধৰ অন্তিম ভাগ পাঠ পৰ্যালোচনাৰ ইমানতেই সমাপ্ত হৈছে। ইয়াৰ পাছত আমাৰ পৰৱৰ্তী পাঠ আৰু পৰ্যালোচনাত সুখদেৱ ভগৱানে গুৰুৰ ৰূপত পৰীক্ষিতক চৰণ সেৱাৰ সুযোগ দিলে আৰু দ্বিতীয় স্কন্ধত সুখদেৱে পৰীক্ষিতক কি কৰিব? আশীৰ্বাদ দিব। গুৰুৰ চৰণ সেৱা কৰিলে, গুৰুক প্ৰশ্ন সুধিলে আৰু গুৰুৱে দৰ্শন দিলে। প্ৰথম স্কন্ধৰ অন্ত। দ্বিতীয় স্কন্ধত কি হ'ব? গুৰুৰ আশীৰ্বাদ লাভ হ'ব। এই গুৰুৰ আশীৰ্বাদনো কি বস্তু? ভাগৱত শাস্ত্ৰই আমাক কি দিব? দ্বিতীয় স্কন্ধৰ প্ৰাৰম্ভৰ পৰাই আমি সেই কথাৰ উমান পাব পাৰিম। জয় ৰাম জয় নাৰায়ণ জয়